ওদালগুৰিৰ খৈৰাবাৰীত ৬৪ সংখ্যক গুৰিহাটীৰ ৰাস উদযাপনৰ প্ৰস্তুতি। শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ মাজত কেইটামান দিন বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণে উদযাপনৰ যোজা চলি থকাৰ সমান্তৰালভাৱে ওদালগুৰি জিলাৰ খৈৰাবাৰী গুৰিহাটীতো ৬৪ সংখ্যক ৰাস মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি। আমাৰ এই ৰাস উৎসৱ এইটো ৬৪তম ৰাস উৎসৱ খৈৰাবাৰী গুৰিহাটীত আৰু আমাৰ এইবেলিও আমি 12 দিনীয়া কাৰ্যসূচীৰে পালন কৰিবলৈ লৈছোঁ। অহা 14 তাৰিখে আমাৰ 14 তাৰিখৰ পৰা আৰম্ভ হ'ব। এই 14 তাৰিখৰ পৰা 25 তাৰিখলৈকে আৰম্ভ হ'ব। আমাৰ 14 তাৰিখে ইয়াত শোভাযাত্ৰা আছে। সেইদিনাখন অধিবাস আমাৰ গধূলি আমাৰ অধিবাস আৰম্ভ হোৱাৰ পিছত 25 তাৰিখৰ 15 তাৰিখৰ পৰা আমাৰ পূজা আৰম্ভ হ'ব। গতিকে আমি এইবেলি খৈৰাবাৰী ৰাস উৎসৱে আমি দৰ্শনৰ কাৰণে যিবিলাক ভক্ত আহিব ভক্তসকলৰ কাৰণে আমি যথেষ্ট সুবিধা কৰি দি আছোঁ আৰু সেই সুবিধাত যাতে কোনো ত্ৰুটি নহয় তাৰ কাৰণে ৰাইজৰ পৰা লক্ষ্য ৰাখিয়ে আমি 100জনীয়া প্ৰায় এটা ভলণ্টিয়াৰ গোট গঠন কৰি দিছোঁ। তেওঁলোকে ভাগে ভাগে এই নিৰীক্ষণ কৰিব যাতে কোনো ধৰণৰ জনসাধাৰণৰ অসুবিধা নহয় সেই ব্যৱস্থাৰ কাৰণে আমি কৰি দিয়া হৈছে। আৰু ভক্ত আমাৰ দৰ্শনৰ কাৰণে অহা ভক্তসকলৰ কাৰণে আমি ট্ৰেইনখনো মানে এই 15 দিনৰ কাৰণে আমি ব্যৱস্থা কৰি দিছোঁ যাতে তেওঁলোকেও ট্ৰেইনত আহি খৈৰাবাৰীৰ এই ৰাস উৎসৱটো যাতে উপভোগ কৰি যাব পাৰে তাৰ কাৰণেও আমি বিভাগীয় পক্ষৰ পৰাও আমি এইটো যোগাযোগ ৰাখিছোঁ আৰু বিভাগে আমাক প্ৰত্যেক বছৰে ট্ৰেইন ৰখাৰ ব্যৱস্থাটো কৰি দিয়ে। সেই ব্যৱস্থাত কোনো ধৰণৰ ত্ৰুটি নাথাকে। গতিকে ৰাইজকো আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে ট্ৰেইনৰ ব্যৱস্থা আছে, ট্ৰেইনত আহি গুৰিহাটী ৰাসটো অন্ততঃ উপভোগ কৰি যাব পাৰিব। প্ৰত্যেক বছৰে গুৰিহাটী ৰাস উৎসৱৰ এটা নাম আছে। অসমৰ ভিতৰতে দ্বিতীয় স্থানত গুৰিহাটী আছে বুলি ক'লেও ভুল নাই। গতিকে প্ৰত্যেকবাৰে ইয়াত মানুহ আহি যিটো মানে সুব্যৱস্থা পায় সেই ব্যৱস্থাৰ পৰা তেওঁলোকে আমাক এটা প্ৰশংসা কৰি থৈ যায় আৰু এইবেলিও আমি এই বস্তুটো বিচাৰিছোঁ। ডেইলি আমাৰ ইয়াত এনেকৈ হৈ 40,000 পৰা 45,000 মানুহ গেডাৰিং হয়। সেইখিনি মানুহ কোনো ধৰণৰ অসুবিধা আজি তাৰিলৈকে পোৱাৰ কথা আমি গম পোৱা নাই আৰু জনোৱাও নাই। গতিকে আমি ভাবিছোঁ কমিটিৰ তৰফৰ পৰা কোনো ধৰণৰ ভক্তসকলৰ অসুবিধা হোৱা নাই এই কথাটো আমি ভাবিছোঁ। গতিকে এইবেলিও আমাৰ 100জনীয়া ভলণ্টিয়াৰে একেবাৰে খৈৰাবাৰী টাউনৰ ওচৰৰ ৰেল লাইনৰ পৰা অহা যোৱাৰ ব্যৱস্থাটো আমাৰ ভলণ্টিয়াৰ থাকিব, তাত কোনো ধৰণৰ অসুবিধা নহয়। গতিকে ৰাইজক আমি ইয়াৰ পৰাই আহ্বান জনাইছোঁ আপোনালোকে খৈৰাবাৰী গুৰিহাটীৰ ৰাস উৎসৱটো উপভোগ কৰক। কোনো ধৰণৰ অসুবিধা থাকিলে আমি কমিটি আছোঁ, তাৰ কাৰণে দায়বদ্ধতা আমাৰ কমিটিত থাকিব, আপোনালোকে চিন্তা কৰিব নালাগে। আৰু গুৰিহাটী ৰাস উৎসৱৰ কাৰণে মই ৰাইজক এটা আবেদন জনাইছোঁ আপোনালোকে এই ৰাসত আহক। যিখিনি আমাৰ বাহিৰৰ পৰা আমি কিছুমান প্ৰগ্ৰেম আঁচনি মাতি আনিছোঁ তেওঁসকলক যাতে উপভোগ কৰি যাব পাৰে। এতিয়া বস্ত্ৰমেলা এইবাৰ অহাৰ কথা। বস্ত্ৰমেলাত যথেষ্ট তেওঁলোকে মাতি বিচাৰিছে আমাক, প্ৰায় 50-60টা তেওঁলোকৰ এই দোকান থাকিব। এই বস্ত্ৰমেলাটো আপোনালোকে নিজৰ পচন্দৰ মতে কিছুমান বস্তু কিনিব পাৰিব। প্ৰতিমা আমাৰতো যথেষ্ট প্ৰতিমা আছে। প্ৰতিমাৰ কাৰণে যিখিনি ঘৰ ৰাখা আছে সেই ঘৰখিনিতো আগত অহা দৰ্শকবিলাকেও দেখা পাইছে আৰু নতুনত্ব আমি কিছুমান বস্তু চিন্তা চৰ্চা কৰি আছোঁ। আমি এইখিনি কৰি এতিয়াও উঠিব পৰা নাই, কিন্তু 2-3 দিনৰ পিছত আমি এইখিনি কথা আপোনালোকক জনাব পাৰিম যে নতুনত্ব আমি এইবাৰ কি সজালোঁ এই কথাখিনি আমি 3 দিনমান পাছত আপোনালোকক জনাব পাৰিম। হয়, মনোৰঞ্জনৰ কাৰণে বিভিন্ন কাৰ্যসূচী আমি এই পথাৰতে ৰাখিছোঁ। সেই পথাৰৰ পিনে মীনা বজাৰৰ পৰা গোটেইখিনি ড্ৰেগন থাকিব, তাত মটকা কোৱাল থাকিব, সেইখিনি গোটেইখিনি পথাৰত আমি ৰাখিছোঁ। এইবাৰ মীনা বজাৰটো অন্ততঃ অকণমান আমি উৎসৱ খাবৰ মীনা বজাৰ আনিছোঁ। মোটামুটি 6-7টা তেওঁলোকৰ আইটেম আছে, কাৰণ যোৱাবাৰো আমাৰ মীনা বজাৰটো যিখিনি দিব পাৰিছে মটকা কোৱাটো নাছিল। এইবাৰ আমি যথেষ্ট তেওঁলোকৰ 6টামান তেওঁলোকৰ আইটেম আছে। সেই 6টামান আইটেম তেওঁলোকে এইবাৰ প্ৰদৰ্শন কৰিব। সেইকাৰণে যথেষ্ট জেগা তেওঁলোককো আমি দিব লগা হৈছে। অসুবিধাটো এইটোৱে, পথাৰত আমাৰ যিটো অসুবিধা আছিল পানীৰ অসুবিধা, সেই পানীখিনি আমি সিঁচি হ'লেও মানে যথেষ্ট ব্যৱস্থা কৰিছোঁ। আৰু আপোনালোকে দেখিছে কিছুমান জেগাত আমি নিজেই শিল বালুই দি কিছু জেগা আমি ঠিক কৰি দিব লগা হৈছে। আমাৰ গুৰিহাটী ৰাস আমি 14 তাৰিখৰ পৰা 25 তাৰিখলৈকে ৰাখিছোঁ। গতিকে 14 তাৰিখে আমাৰ ইয়াত পূজাহে হ'ব, অধিবাস আছে। গধূলি 14 তাৰিখে আমি ইয়াত শোভাযাত্ৰা ওলাম খৈৰাবাৰী টাউনলৈকে। আমাৰ যুগল মূৰ্তি লৈ পেলাই আমি ইয়াতে ধুমধামকৈ কৃষ্টি
তেনেকৈ বেংক পাৰ্টি খেৰাই তেৰাই লৈ পেলাই আমি এই যুগলৈ ইয়াত ঘূৰিম। তাৰপিছত 15 তাৰিখৰ পৰাহে আমাৰ পূজা সম্পূৰ্ণভাৱে আৰম্ভ হ'ব। 15 তাৰিখৰ পৰা আমাৰ যিখিনি এই দোকান আছে সেই দোকানবিলাক মুকলি হ'ব, মীনা বজাৰ মুকলি হ'ব, গোটেইখিনি প্ৰদৰ্শনী আমাৰ 15 তাৰিখৰ পৰা মুকলি হ'ব। গতিকে আমাৰ 25 তাৰিখত আমাৰ শেষ হ'ব। সেইকাৰণে বাকী যিটো আমাৰ কৃষ্টি সাংস্কৃতিক অনুষ্ঠান এইটো আমি দুদিনহে ৰাখিছোঁ এইবাৰ, যে 14 তাৰিখে লোকেল আমাৰ যিখিনি শিল্পী আছে তেওঁলোকক এটা উৎসাহ দিবৰ কাৰণে আমি 14 তাৰিখে লোকেল শিল্পীখিনিত এটা কম্পিটিশ্যন হিচাপে ৰাখিছোঁ। 25 তাৰিখে আমাৰ বাহিৰৰ পৰা শিল্পী আহিব। এই শিল্পী প্ৰত্যেকবাৰে আমি বাহিৰৰ পৰা আনো, এইবাৰো আমি বাহিৰৰ পৰা শিল্পী আনিম। গতিকে ৰাইজক আমি অনুৰোধ জনাম যে আপোনালোকে গৰীয়াতী ৰাসলৈ আহক, গৰীয়াতী ৰাসটো উপভোগ কৰক, এটা আনন্দ পাব। সেই কথাখিনি মই এই কমিটিৰ কাৰ্যকৰী সভাপতি হিচাপে মোৰ তৰফৰ পৰা মই ৰাইজলৈ অনুৰোধ জনাইছোঁ। অহা 14 নৱেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰি 25 নৱেম্বৰলৈ প্ৰায় 12 দিনীয়া কাৰ্যসূচীৰে উদযাপন হ'ব খৈৰাবাৰীৰ ৰাস মহোৎসৱ। প্ৰভু ভগৱন্তৰ শতাধিক প্ৰতিমাৰ লগতে থাকিব কেইবাটাও আধ্যাত্মিক কাৰ্যসূচী। অলংকাৰ, কাপোৰ বজাৰৰ পৰা আৰম্ভ কৰি মনোৰঞ্জনৰ বাবে থাকিব চাৰ্কাছ, মীনা বজাৰ। আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে চেলফি জোন। প্ৰতিদিনে 50,000 দৰ্শনাৰ্থীক আদৰিবলৈ শতাধিক ভলোণ্টিয়াৰ সাজু হৈছে উদযাপন সমিতি। সেয়েহে সকলো ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰে উদযাপন সমিতিয়ে। ভেড়াগাঁৱৰ পৰা তীৰ্থ শৰ্মাৰ ৰিপৰ্ট, অপৰূপা টিভি।